সকলোক জয় যীশু খ্রিস্ট। আজি মই এটা বচন পঢ়িম। रोमियो अध्याय 9 पद 12 পৰা 18। এই বিষয়ে লিখাও আছে, মই যাকোবক প্ৰেম কৰিলোঁ কিন্তু এছাক ঘৃণ কৰিলোঁ। তেনেতে আমি কি ক'ম? ঈশ্বৰৰ ধাৰ্মিকতা আছেনে? এনে নহওক, কিয়নো তেওঁ মুচিক কৈছিল, মই যিজনক দয়া কৰোঁ তেওঁকেই দয়া কৰিম, আৰু যিজনক কৃপা কৰোঁ তেওঁকেই কৃপা কৰিম। এতেকে ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়। কিয়নো খাত্ৰে ফৰোন লোকো কৈছে, তোমাক মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ কাৰণে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ'বৰ কাৰণে মই তোমাক তুলিলোঁ। এতেকে যিন লৈ তেওঁক ইচ্ছা তেওঁক কৃপা কৰে, আৰু যিন লৈ তেওঁক ইচ্ছা তেওঁক কঠিন কৰে। যীশু খ্ৰীষ্টৰ নামেৰে সকলোকে যীশু আশীৰ্বাদ।